হেল্ল' ষ্টুডেণ্ট, আজি আমি এটা কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। কুৱেশ্যনটো হ'ল আমাৰ নগ্নবীজী উদ্ভিদ আৰু গুপ্তবীজী উদ্ভিদ উভয়তে বীজ পোৱা যায়, তৎসত্ত্বেও ইহঁতক বেলেগ গটত ৰখা হৈছে কিয়? তো ইয়াৰ কাৰণ আছে, আমাৰ বহুত ইহঁতৰ মাজত বহুত পাৰ্থক্য আছে, যাৰ বাবে ইহঁতক আমি বেলেগ বেলেগ ভাগ কৰা হৈছে। এতিয়া এনচাৰটো ডাইৰেক্ট চাম। এনচাৰটো লিখি লোৱা। নগ্নবীজী উদ্ভিদ উলংগ বীজ উৎপন্ন কৰে কাৰণ ইহঁতৰ ফল সৃষ্টি নহয়। আনহাতে গুপ্তবীজী উদ্ভিদত বীজবোৰ ফলৰ দ্বাৰা আৱৰা থাকে। নগ্নবীজী উদ্ভিদ একবীজপত্ৰী উদ্ভিদ, আনহাতে গুপ্তবীজী উদ্ভিদ একবীজপত্ৰী আৰু দ্বিবীজপত্ৰী উভয় হ'ব পাৰে। নগ্নবীজী উদ্ভিদ এগুণিত ভ্ৰূণপোষ উৎপন্ন কৰে, আনহাতে গুপ্তবীজী উদ্ভিদ ত্ৰিগুণিত ভ্ৰূণপোষ উৎপন্ন কৰে। নগ্নবীজী উদ্ভিদ ফল উৎপন্ন কৰে, ইয়াৰ প্ৰজনন অংগবোৰ প্ৰায়ে শংখৰ দৰে হয়। আনহাতে গুপ্তবীজী উদ্ভিদ ফল উৎপন্ন কৰে। নগ্নবীজী উদ্ভিদ জাইলেম নলিকাৰ অনুপস্থিতিৰ বাবে অভাৰ ছিদ্ৰযুক্ত কাঠ থাকে, আনহাতে গুপ্তবীজী উদ্ভিদত জাইলেম নলিকা উপস্থিতিৰ বাবে ছিদ্ৰযুক্ত কাঠ থাকে। এনচাৰটো খুব ধুনীয়াকৈ লিখি লোৱা।